নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ষ্টুডেণ্টছবোৰ হাফ ইয়াৰলি এক্সামত ফেইল কৰিলে কি হ'ব। তোমালোকে HSLC ফাইনেল এক্সাম দিব পাৰিবানে নাই, এইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। সেৱাৰ গাইডলাইনত হিচাপত কি আছে, হাফ ইয়াৰলি এক্সাম ফেইল কৰিলে তোমালোকে এক্সামত বহিব পাৰিবানে নাই, তোমালোকক ফৰ্ম ফিল আপ কৰিব দিব নে নিদিব, এইবোৰ প্ৰশ্নৰ উত্তৰ হয়তো তোমালোকৰ মনত উদয় হৈছে। যেহেতু অহা 15 ছেপ্টেম্বৰৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব। বৰ্তমান তোমালোকে ভালকে পঢ়িব লাগে, এইবোৰ চিন্তা নকৰাকৈ। তথাপিও কিছুমান ষ্টুডেণ্টছ পেনিক হৈ আছে যে আমালোকে কিবা কাৰণত যদি হাফ ইয়াৰলি এক্সাম ফেইল কৰিলে আমালোকক এক্সামত ফাইনেল এক্সামত বহিব দিবনে নাই, প্ৰি ফাইনেলৰ আগত যি আমাৰ ফৰ্ম ফিল আপ হয় ফৰ্ম ফিল আপ কৰিব দিবনে নাই, এই গোটেইখিনিৰ প্ৰশ্নৰ উত্তৰ আজি মই তোমালোকক দিম। আৰু লগতে কৈ দিম সেৱাৰ গাইডলাইন হিচাপত কি হয়, তোমালোকে ফেইল কৰিলে কি হ'ব, ভাল মাৰ্কছ পালে কি হ'ব। চ' ষ্টুডেণ্টছ, সেৱাৰ গাইডলাইন হিচাপত তোমালোকে একো এনেকুৱা ধৰণৰ কণ্ডিশ্যন নাই। মই তোমালোকৰ গাইডলাইনটো দেখাই দিব বিচাৰিছোঁ। ইয়াত চোৱা, তোমালোকে যদি তোমালোকে ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম ফেইল কৰা, ইয়াত চোৱা তোমালোকে, ইফ এ ক্লাছ 10 ষ্টুডেণ্টছ ফেইলছ দ্য হাফ ইয়াৰলি এক্সাম ইন আছাম, they may still be allowed to appear for the final exam provided they improve their performance and are not explicitly barred by their school or the board of secondary education Assam অর্থাৎ সেৱা। ইয়াত কৈছে তোমালোকে যদি হাফ ইয়াৰলি এক্সামত ফেইল কৰা তোমালোকৰ একো প্ৰব্লেম নহ'ব ফাইনেল এক্সাম দিয়াৰ বাবে। এইটো অকল তোমালোকৰ পাৰফৰ্মেঞ্চ চেক কৰাৰ কাৰণে, তোমালোকে ৰেগুলাৰ পঢ়ি থকাৰ কাৰণে এটা এক্সাম পতা হয়, যাতে তোমালোকৰ পঢ়া শুনাখিনি ভালকৈ চলি থাকে। আৰু হাফ ইয়াৰলিৰ কাৰণে তোমালোকে কি কৰিব পাৰিবা, হাফ ইয়াৰলিৰ কোৰ্চখিনি কমপ্লিট কৰিলা মানে তোমালোকৰ ফাইনেলৰ কোৰ্চৰ আধা কোৰ্চ তোমালোকে কমপ্লিট কৰিলা। সেইবাবে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো পতা হয়। তোমালোকে যদি হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে গোটেইখিনি চিলেবাছ পঢ়া, অট'মেটিকেলি তোমালোকৰ চিলেবাছৰ আধা চিলেবাছ তোমাৰ পঢ়া হৈ গ'ল। আৰু বাকী 6 মাহত তোমালোকে যেতিয়া ফাইনেল দিবা, বাকী চিলেবাছখিনি পঢ়িলে তোমালোকৰ ফুল চিলেবাছটো কমপ্লিট হ'ব। যদি তোমালোকে হাফ ইয়াৰলিৰ আগত হাফ ইয়াৰলিৰ কাৰণে চিলেবাছ কমপ্লিট নকৰা, ভালকৈ নপঢ়া, তাৰমানে কি তোমালোকৰ চিলেবাছ ৰৈ যাব। তোমালোকৰ বাকী 6 মাহত বাকীখিনি চিলেবাছ কমপ্লিট কৰিব তোমালোকে নোৱাৰিবা। আৰু যদি তোমালোকে হাফ ইয়াৰলি এক্সামত ভাল মাৰ্কছ পোৱা, সেইটো এটা ফিউচাৰত তোমালোকৰ এটা ভাল সুবিধা থাকে। কি যেনেকৈ 2020 চনত যেতিয়া কৰোণা আহিছিলে, লকডাউন আহিছিলে, সেই সময়ৰ বেচখিনি কিন্তু এক্সাম দিব পৰা নাই, ফাইনেল এক্সাম দিব পৰা নাই। তেওঁলোকক কিন্তু আগৰ প্ৰিভিয়াছ মাৰ্কছ চাই ফাইনেল মাৰ্কছ দিয়া হৈছে বা ৰিজাল্ট দিয়া হৈছে। সেই হিচাপত তোমালোকে যদি হাফ ইয়াৰলিত বহুত ভাল মাৰ্কছ আনি থোৱা, ফিউচাৰত ভগৱানে নকৰক কিবা যদি এনেকুৱা দুৰ্ঘটনা হয়, তোমালোকে ফাইনেল দিব নোৱাৰা বা কপি হেৰুৱাই যোৱা, যিকোনো ঘটনা যদি হয়, তোমালোকক কি কৰিব, তোমালোকৰ হাফ ইয়াৰলি মাৰ্কছ হিচাপত বা প্ৰি ফাইনেলৰ মাৰ্কছ হিচাপত তোমালোকক মাৰ্কছ দিব। যদি তোমালোকে হাফ ইয়াৰলিত পাৰফৰ্মেঞ্চ বেয়া কৰি থোৱা, কম মাৰ্ক পোৱা, সেই হিচাপত তোমালোকে ফাইনেলতো কম মাৰ্ক পাই যাবা। চ' এইবোৰ হ'ব নহ'ব আমি নাজানো, এইবোৰ ভাবি চিন্তি লাভ নাই। এতিয়া জাষ্ট তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্টছ বহুত ভালকৈ পঢ়িব লাগে। আৰু তোমালোকক ফৰ্ম ফিল আপ কৰিব দিবনে নাই, এইটোত হাফ ইয়াৰলি এক্সাম ফেইল কৰিলে তোমালোকক ফৰ্ম ফিল আপ কৰিব দিবনে নাই, সেইটো কোনো প্ৰব্লেম নহয়। হয়তো এনেকুৱা হ'ব যে কিবা তোমালোকে কি কৰিব, তোমালোকৰ পৰা ৰিজন খুজিব, তুমি কিয় ফেইল কৰিলা বা কিয় তুমি হাফ ইয়াৰলি এক্সাম দিয়া নাই। যদি দিয়া নাই কাৰণ কি, মেডিকেল লিভ হওক বা মেডিকেল চাৰ্টিফিকেট শ্ব' কৰাব লাগিব। ফেইল কৰিলে হয়তো গাৰ্জিয়ান মাতিব পাৰে তোমালোকৰ স্কুলত। তুমি তোমালোকৰ মাক দেউতাক বা পেৰেণ্টছক গৌৰৱান্বিত কৰাব লাগে, মানে লজ্জিত নহয়। যেতিয়া তুমি ফেইল কৰাৰ কাৰণে তোমাৰ পেৰেণ্টছে স্কুলত মাতিব, হেড টিচাৰে ক'ব ষ্টুডেণ্টজনে পঢ়েনে নাই, কিয় ফেইল কৰিলে, ঘৰত আপোনালোকে শাসন কৰেনে নাই, পঢ়িব কয়নে নাই, তেতিয়া তোমালোকৰ মা দেউতাকে দুখ পাব। সেইটো যাতে নহয়, তোমালোকে ভালকৈ পঢ়া। তোমালোকক বাধা দিব নোৱাৰে, ফৰ্ম ফিল আপ কৰিব দিব লাগিব, ফাইনেলতো বহিব দিব, কোনেও মানে বাধা দিব নোৱাৰে। যদি হাফ ইয়াৰলিত ফেইল কৰে তথাপিও তোমালোকে ফাইনেল দিব পাৰিবা। কিন্তু তোমালোকে যদি হাফ ইয়াৰলিত ভাল মাৰ্কছ স্ক'ৰ কৰা, তোমালোকে অট'মেটিকেলি তোমালোকৰ কি হ'ব, তোমালোকে ফাইনেলতো ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। এইটো তোমালোকেতো এটা সাধাৰণ কথা গম পোৱা। হাফ ইয়াৰলিত ভালকৈ পঢ়িলা মানে কি, তোমালোকৰ হাফ ইয়াৰলিত 50% চিলেবাছ থাকে, তোমালোকৰ 50% কভাৰ হৈ গ'ল চিলেবাছ। পিছত অলপ ৰিভিজন কৰি যাবা, আৰু পিছত 6 মান্থত বাকি 50% সিলেবাস কমপ্লিট করিবা। এনেকৈ ভাগ ভাগ কৰি গোটেইখিনি বস্তু কমপ্লিট কৰাত সুবিধা হয়।
লাষ্টৰ 2 মাহত তোমালোকে গোটেই কমপ্লিট সিলেবাস পঢ়িব পাৰিবা জানো নোৱাৰিবা সেইকাৰণে তোমালোকে ফাৰ্ষ্ট ইউনিটৰ সিলেবাসখিনি কমপ্লিট কৰিব লাগে হাফ ইয়াৰলিৰখিনি কমপ্লিট কৰিব লাগে প্ৰি ফাইনেলৰ আগত প্ৰি ফাইনেলৰ গোটেইখিনি কমপ্লিট কৰিব লাগে তাৰপিছত ফাইনেল এক্সাম দিবা তোমালোকে নিশ্চয় ভাল মাৰ্ক পাবা একো টেনশ্যন নাই ফেল কৰিলে কোনো প্ৰব্লেম নহ'ব ফাইনেলত বা ফৰ্ম ফিলাপত একো প্ৰব্লেম নহ'ব কিন্তু তোমালোকে চেষ্টা কৰিবা হাফ ইয়াৰলিত বহুত ভাল ৰিজাল্ট কৰাৰ আৰু বহুত ভালকৈ পঢ়ি থাকা এতিয়াও সময় আছে 10 দিনমান বহুত ভালকৈ পঢ়া আৰু গ্ৰামাৰ হওক গোটেইখিনি তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স তাৰপিছত তোমালোকৰ ইংলিছ এছামিজ হিন্দী গোটেইখিনিৰ ভিডিঅ' আপলোড কৰা আছে তোমালোকে আৰামছে পঢ়িব পাৰা নেক্সট আগন্তুক কালি পৰহিৰ ভিতৰত তোমালোকে কমন কোৱেশ্চন ইম্পৰ্টেণ্ট কোৱেশ্চনৰ ভিডিঅ' পাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ